নমস্কাৰ মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাবলৈ লৈছোঁ চহা গাঁৱলীয়া এটি সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ দৃশ্য। যিটো প্ৰাকৃতিক পৰিৱেশ হৈছে আমাৰ নিজৰ গাঁওখন, মোৰ জন্মভূমিখন। এইখন যে দেখিছে জুম কৰি দেখাইছোঁ, এইটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। এই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নামি আহিছে আমাৰ গাঁওখনলৈ। আমাৰ গাঁওখন এই পথাৰৰ মাজেদি আহি এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে। আচলতে মই গাঁওখনৰ সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখাব পৰা নাই, কাৰণ মোৰ ড্ৰোন কেমেৰা নাই। মই আমাৰ গাঁৱৰ ৱাটাৰ ছাপ্লাইটোৰ ওপৰত উঠিহে ভিডিঅ' কৰিছোঁ, সেইকাৰণে গাঁৱৰ এটা দৃশ্য দেখাইছোঁ। এই গাঁওখনৰ কাষেদি গেলাবিল নদীখন বৈ গৈছে। এইখন গেলাবিল নদী, জুম কৰি দেখাইছোঁ চাওক। এই গেলাবিল নদীৰ পাৰতে আমাৰ গাঁওখন অৱস্থিত। আৰু এই মাটিখিনি যে দেখিছে, সেই মাটিতে আমাৰো মাটি আছে। আমি তাত খেতি বাতি কৰোঁ, ধুনীয়া খেতি বাতি হয়। আৰু এই গেলাবিল নদীতে আমি হুকুমা পাতোঁ। আপোনালোকে চাগে হুকুমা চিনি পায় নে নাজানো, যদি কেনেবাকৈ ফটো আছে দেখাম। হুকুমাত আমি মাছ ধৰোঁ, ৰাতি হ'লে জুলুকি বাওঁ, মাছ ধৰোঁ, জাল বাওঁ। নদী কাষৰীয়া কোনোবাই যদি ভিডিঅ'টো চাইছে নিশ্চয় গম পাব যে নদী কাষত থাকিলে কিমান ভাল লাগে, কিমান সুবিধা হয়, নদীৰ পৰা কিমান বস্তু পায়। আমাৰ এই নদীখনৰ কাষেদি এই ৰাস্তাটো যে আহিছে বুলি কৈছিলোঁ, এই ৰাস্তাটো গৈ নদীৰ সিপাৰেদি বহুত দূৰ পাইছেগৈ, বিভিন্ন ঠাইৰ লগত সংযোগ হৈছে। তাতে এখন দলং আছে, এইখিনি আমি নেদেখাওঁ। আৰু এইখন যে দেখিছে, এইখন হৈছে আমাৰ LP স্কুলখন, তাতে আমি পঢ়িছিলোঁ। কেনেকুৱা লাগিছে উঠি আহি? ফোপাই গৈছা হয় নাই? ফোপাই গৈছা। মজা ভিউ এটা পৰিছে দেই, বহুত ধুনীয়া ভিউ এটা পৰিছে। কিমান এটা আশা আছিল, তাকে বহুত দিনৰ এটা আশা আছিলে আমাৰ গাঁৱৰ ৱাটাৰ ছাপ্লাইটোৰ ওপৰত উঠা। কিমান হ'ব চাগে ন, 100-200 ফুটমান হৈ যাব নেকি, 200-300 ফুট হৈ যাব ওপৰলৈ উঠা। আজি বুনাই মই ফাইনেলি উঠিলোঁ, কিন্তু এতিয়া কেনেকৈ নামিম ভাবি আছোঁ। বৰ কষ্ট, একদম থিয়। আৰু আমাৰ ইয়াৰ পৰা ভিউটো চাওক, আমাৰ গাঁওখনৰ ভিউটো চাওক। এয়া মহিলা সন্থাৰ, এয়া মিটিং তলত। সংগী হ'বলৈ এজন আহি আছে, এইজন ৰঞ্জন গোৱালা আহি আছে। ই আমাৰ লগত ওপৰলৈ উঠিব এতিয়া। ঐ ৰঞ্জন, আহা আহা, আহি যোৱা ওপৰলৈ। উঠিবা নি? আহা, নামিছা ন? নামা লাহে লাহে যাবা দেই। তাকে